ইতিমধ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ লগত বিশ্ববিদ্যালয় সম্পৰ্কে বহু কথা জানিলোঁ। এইবাৰ এই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে আৰু কিছু কথা জানিবলৈ পঞ্জক মহোদয়ৰ ওচৰলৈ যাওঁ। তেতিয়াহ'লে আহকচোন। Yes, please. Bahut. Thank you, sir. Thank you. আসলে আমি বিশ্ববিদ্যালয়খনৰ বিষয়ে কিছু কথা জানিবলৈ আৰু দৰ্শকসকলকো কিছু কথা জনাবলৈ আহিলোঁ। ঠিক আছে, কোৱা। ইয়াৰ আগতে উপাচাৰ্য মহোদয়ৰ লগতো কথা হ'লোঁ, বিভিন্ন কথা জানিলোঁ। এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰাও এই বিশ্ববিদ্যালয়খনৰ বিষয়ে আৰু কিছু কথা জানিব বিচাৰোঁ। নিশ্চয়। যাতে বিশ্ববিদ্যালয়খনৰ যোগেদি সকলো মানুহ উপকৃত হয়। আমাৰ প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিভিন্ন অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে গোটেই ৰাজ্যখনত উচ্চ শিক্ষাৰ পোহৰ বিয়পাই আহিছে। গতিকে এই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিম, এনেকুৱা কোন কোন অঞ্চলত এনেকুৱা ধৰণৰ অধ্যয়ন কেন্দ্ৰবোৰ সিঁচৰিত হৈ আছে। আচলতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিখন আইন, সেই আইনৰ অধীনত আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসীমা গোটেই ৰাজ্যৰ পৰিসীমালৈ বিস্তৃত। সেই হিচাপত আমি অসমৰ সকলো জিলাতে আমাৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছোঁ। কামৰূপ মেট্ৰ' যিখন জিলা, সেইখনত শিক্ষিতৰ হাৰ বহুত বেছি। সেইখনত প্ৰায় 44টা আমাৰ অধ্যয়ন কেন্দ্ৰ আছে। আৰু একেবাৰে কম ডিমা হাছাও জিলা যিখন, তাতো আমাৰ 2টা অধ্যয়ন কেন্দ্ৰ আছে। মই এইটোৱে বুজাব খুজিছোঁ যে অসমৰ কোনো অঞ্চল বিশ্ববিদ্যালয়ৰ কাৰ্যক্ৰমণিকাৰ পৰা বাদ পৰি যোৱা নাই। অধ্যয়ন কেন্দ্ৰসমূহৰ কথা কওঁতেই এটা অতি গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব যে আমাৰ বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ 16খন জেলত নিজৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছে। ইয়াত যিসকল লোকে বিভিন্ন কাৰণত জেলত থাকিব লগা হৈছে, তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াভাৱে আমাৰ বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকে পঢ়িব পাৰে। ইয়াৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক অধ্যাপিকাসকল নিজে আহে, জেললৈ যায়, তেওঁলোকক নিৰ্দিষ্ট দিনত সেই পাঠ্যক্ৰম পঢ়ায়। গতিকে এইটো আমাৰ সামাজিক দায়িত্ববোধৰ পৰিচয়ৰ ক্ষেত্ৰত এক অনন্য সংযোজন বুলি মই ভাবিছোঁ। নিশ্চয় ছাৰ, আমি পৰৱৰ্তী সময়ত এই অধ্যয়ন কেন্দ্ৰসমূহলৈ গৈ তেওঁলোকৰ সৈতে কিছু মত বিনিময় কৰিম। নিশ্চয়। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, 2006 চনতে স্থাপিত বিশ্ববিদ্যালয়খনত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা কিমান, আৰু দ্বিতীয়তে এতিয়ালৈকে এই বিশ্ববিদ্যালয়খনে কিমান সংখ্যক লোকক ডিগ্ৰী ডিপ্ল'মা প্ৰদান কৰিছে? আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কথা কওঁতে 2টা দিশ উল্লেখ কৰিব লাগিব। প্ৰথমটো হৈছে যে শেহতীয়া শিক্ষাবৰ্ষটোত, অৰ্থাৎ 17 চনলৈকে কিমানখিনি নামভৰ্তি হ'ল। আৰু আমাৰ ইয়াত যিহেতু ছেমেষ্টাৰ ছিষ্টেম চলে, ষান্মাসিক ব্যৱস্থা, ছেমেষ্টাৰ ছিষ্টেমত প্ৰথম ছেমেষ্টাৰৰ পৰা একেবাৰে 6 ছেমেষ্টাৰলৈ এই গোটেইখিনি সামৰি কিমান ছাত্ৰ ছাত্ৰী আছে। প্ৰথমটো কৈছোঁ, অৰ্থাৎ 2017 শিক্ষাবৰ্ষত আমাৰ প্ৰায় 27,904 জন আমাৰ নামভৰ্তি কৰিছে। 27,000ৰ অলপ বেছি। আৰু আমি যদি গোটেইকেইটা ষান্মাসিক ধৰোঁ, ছেমেষ্টাৰ ধৰোঁ, তেতিয়াহ'লে আমাৰ 1,40,000 ছাত্ৰ ছাত্ৰী আছে। প্ৰশ্নটোৰ যিটো দ্বিতীয় ভাগ, সেই সন্দৰ্ভত মই ক'ব খুজিছোঁ যে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ দিন ধৰি বহুতো লোককে ডিগ্ৰী ডিপ্ল'মা প্ৰদান কৰিলে, কিন্তু মই কেইটামান নিৰ্দিষ্ট শিক্ষাবৰ্ষৰ সংখ্যাটো উল্লেখ কৰিব খুজিছোঁ, যাতে দৰ্শকসকলে এটা সম্যক আভাস পায় যে প্ৰতি বছৰে কিমানমান ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা ডিগ্ৰী লাভ কৰে। এই সন্দৰ্ভত মই ক'বলৈ ওলাইছোঁ যে 2015 চনত
যিটো বেচেলৰ অফ আৰ্টছ পৰীক্ষা সেইটোত ৭,৯০৪ জনক বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰিলে। 2016 চনত সেই সংখ্যাটো অলপমান বাঢ়িলে ৯,৯৯৮ জনলৈ বাঢ়িলে। 2017ত আকৌ সেই সংখ্যাটো হ্ৰাস পাইছে ৫,৭২২ জনক বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰিছে। বিশ্ববিদ্যালয় ব্যৱস্থাত এই উঠা নমাটো একেবাৰে অস্বাভাৱিক নহয়, এইটো থাকেই। গতিকে মই ভাবিছোঁ এই যিকেইটা সংখ্যা মই উল্লেখ কৰিলোঁ সেইটোৰ পৰা আমি এটা সংখ্যাগতভাৱে এটা ধাৰণা কৰিব পাৰোঁ যে প্ৰতি বছৰে প্ৰতি শিক্ষাবৰ্ষত আমি কিমানখিনি ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰোঁ। এই হিচাপত যদি আমি এটা সামগ্ৰিক সংখ্যাগত ধাৰণা ল'বলৈ চেষ্টা কৰোঁ তেতিয়া আমি দেখিম যে বিশ্ববিদ্যালয়ত 2012 চনৰ পৰা সেমেষ্টাৰ পদ্ধতি প্ৰৱৰ্তন কৰাৰ দিন ধৰি এতিয়ালৈকে প্ৰায় ৪৫,০০০ ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হৈছে। তাৰ লগতে মই এটা কথা উল্লেখ কৰিব খুজিছোঁ যে ডিগ্ৰীৰ উপৰিও বিশ্ববিদ্যালয়ে ডিপ্ল'মা আৰু চাৰ্টিফিকেটো প্ৰদান কৰে। কিন্তু আমি দেখিছোঁ আমাৰ অভিজ্ঞতাৰ পৰা যে ডিপ্ল'মা আৰু চাৰ্টিফিকেট ল'বলৈ আগবাঢ়ি অহা ছাত্ৰ ছাত্ৰীতকৈ ডিগ্ৰী ল'বলৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি বেছি। সঁচাকৈ অভূতপূৰ্ব। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই বিশ্ববিদ্যালয়খনত সম্প্ৰতি কেনেধৰণৰ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভৰ সুবিধা আছে? আমাৰ বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ ওপৰত ডিগ্ৰী বা ডিপ্ল'মা লাভ কৰাৰ সুবিধা আছে সেই বিষয়ে কোৱাৰ আগতে মই কোনটো পৰ্যায়ত অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট এই পৰ্যায়বিলাকত কিমানটা প্ৰগ্ৰেম আমাৰ আছে সেইটো সম্পৰ্কে সাধাৰণকৈ এটা আভাস দি ল'ব খুজিছোঁ। মাষ্টাৰ ডিগ্ৰীত আমাৰ 9টা প্ৰগ্ৰেম আছে। 9টা প্ৰগ্ৰেমৰ ভিতৰত মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, মাষ্টাৰ অফ আৰ্টছৰ ভিতৰত আকৌ এছএমইজ, ইংলিছ, এডুকেশ্যন, পলিটিকেল চায়েন্স, ছ'চিয়লজি, MA জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন আদিকে ধৰি 9টা প্ৰগ্ৰেম আমাৰ পোষ্ট গ্ৰেজুৱেট লেভেলত আছে। ডিগ্ৰী লেভেলত বেচেলৰ ডিগ্ৰী প্ৰগ্ৰেম আমাৰ টোটেল হৈছে 10টা। এই যিকেইটা বেচেলৰ লেভেলৰ প্ৰগ্ৰেম সেইকেইটা অতি জনপ্ৰিয়। এইকাৰণে মই জনপ্ৰিয় বুলি কৈছোঁ যে এইকেইটা পাঠ্যক্ৰমত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী নামভৰ্তি হয়। ইয়াত কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম আছে? বেচেলৰ অফ আৰ্টছ BA 5 কোৰ্চ, বেচেলৰ অফ আৰ্টছ মেজৰ, বেচেলৰ অফ কমাৰ্চ যিটো BCom বুলি কওঁ, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন BCA, এনেকুৱা ধৰি আমাৰ মুঠ 10টা প্ৰগ্ৰেম আছে। এই 10টা প্ৰগ্ৰেমত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ অধ্যয়ন কেন্দ্ৰবিলাকত তেওঁলোকৰ নামভৰ্তি কৰে। ইয়াৰ উপৰিও পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম আছে। আমাৰ পোষ্ট গ্ৰেজুৱেট লেভেলৰ ডিপ্ল'মা প্ৰগ্ৰেম আমাৰ প্ৰায় 5টা আছে। কেনেকুৱা? কম্পিউটাৰ এপ্লিকেশ্যন, বিজনেছ মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট, ব্ৰডকাষ্ট জাৰ্নেলিজম, মাছ কমিউনিকেশ্যন, এইবিলাক হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম। এইটো মুঠতে 5টা। ডিপ্ল'মা প্ৰগ্ৰেমছ যিটো পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেমছ নহয়, জেনেৰেল ডিপ্ল'মা প্ৰগ্ৰেমছ, তেনেকুৱা ডিপ্ল'মা প্ৰগ্ৰেমছ আমাৰ 5টা আছে। উদাহৰণস্বৰূপে মই কৈছোঁ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ, কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স, সংস্কৃত লাৰ্ণিং, এনেকুৱা আমাৰ ডিপ্ল'মা প্ৰগ্ৰেম আছে। এই ডিপ্ল'মা প্ৰগ্ৰেমৰ ক্ষেত্ৰত এইবাৰ আমি এটা অভিনৱ সংযোজন কৰিব খুজিছোঁ
অভিনৱ মই এই কাৰণেই কৈছোঁ যে ভাৰতবৰ্ষৰ সকলোবোৰ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে আমি ডিপ্ল'মা ইন পাৰ্লিয়ামেণ্টাৰী ষ্টাডিজ নামৰ এটা নতুন পাঠ্যক্ৰম সংযোজন কৰিব খুজিছোঁ। এই আগন্তুক শিক্ষাবৰ্ষ যিটো সাধাৰণতে আমাৰ জুলাইত আৰম্ভ হয়, এই শিক্ষাবৰ্ষৰ পৰা এই পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু তাৰ কাৰণে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এইকেইটা প্ৰগ্ৰেমৰ উপৰিও আমাৰ চাৰ্টিফিকেট প্ৰগ্ৰেম আছে। চাৰ্টিফিকেট প্ৰগ্ৰেম সাধাৰণতে আমাৰ এতিয়া 4টা। এইকেইটাৰ ভিতৰত নাৰ্চাৰী মেনেজমেণ্ট, টি কাল্টিভেশ্যন এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট, চাৰ্টিফিকেট প্ৰগ্ৰেম ফৰ ছিকিউৰিটি পাৰ্চনেল এণ্ড ছিকিউৰিটি প্ৰগ্ৰেম ফৰ কাউন্সেলিং স্কিল। ইয়াৰ উপৰিও ভৱিষ্যতে যদি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অনুমোদন পোৱা যায়, আমি ইতিমধ্যে বিউটি কালচাৰৰ ওপৰত এটা কোৰ্চ অলমষ্ট ৰেডি কৰি ৰাখিছোঁ, কিন্তু তাৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সুকীয়া অনুমোদনৰ প্ৰয়োজন আছে। সেইটো নহালৈকে এই পাঠ্যক্ৰম আৰম্ভ কৰিব নোৱাৰি। গতিকে এইখিনিতেই থুলমূলকৈ মই ভাবিছোঁ আমাৰ দৰ্শকসকলে এটা সম্যক ধাৰণা পাব যে কি কি বিষয়ৰ ওপৰত আমাৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম, জেনেৰেল ডিপ্ল'মা প্ৰগ্ৰেম আৰু চাৰ্টিফিকেট প্ৰগ্ৰেমবিলাক আমাৰ বিশ্ববিদ্যালয়ত চলি আছে। সঁচাকৈ খুবেই প্ৰশংসনীয়। ছাৰ, এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী হ'বলৈ কেনেধৰণৰ যোগ্যতাৰ প্ৰয়োজন? এই ক্ষেত্ৰত কিবা বয়সৰ উচ্চ সীমা আছে নেকি? প্ৰথম কথাটো মই ভাবোঁ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী হ'বলৈ প্ৰথম আমাক এটা ইতিবাচক মন লাগে। কিয় কৈছোঁ? যেতিয়া মুক্ত বিশ্ববিদ্যালয়ত এজন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰে, বহু ক্ষেত্ৰত তেওঁলোক সামাজিক কিছুমান প্ৰশ্নৰ সন্মুখীন হয়। সমাজত সোধে তেওঁলোকক যে তোমালোকে যিখন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছা তাৰ ডিগ্ৰীৰ মূল্য আন আন বিশ্ববিদ্যালয়ৰ দৰে একেই নে? এই কথাটোৱে তেওঁলোকক বহুত অসুবিধা দিয়ে। কিন্তু ইতিমধ্যে আমি দেখিছোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগে বা কেন্দ্ৰীয় চৰকাৰৰ যিটো মানৱ সম্পদ মন্ত্ৰালয়, এই সকলোৱে এই কথা স্পষ্ট কৰি দিছে যে দুয়োটা বিশ্ববিদ্যালয়, ট্ৰেডিশ্যনেল বা কনভেনশ্যনেল বিশ্ববিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়, দুয়োটাৰ ডিগ্ৰী একে, মূল্য একে, ষ্টেটাছ একে। আইনৰ ক্ষেত্ৰত ষ্টেটাছ একে, সেইটো আমি বুজিলোঁ। কিন্তু যেতিয়ালৈকে শিক্ষাৰ্থীজনৰ বা শিক্ষাৰ্থীগৰাকীৰ এটা ইতিবাচক মন নাথাকে, এই প্ৰত্যাহ্বান গ্ৰহণ কৰাটো ইমান সহজ নহয়। সেইকাৰণে মই ভাবিছোঁ যে এনেকুৱা বিশ্ববিদ্যালয়ত যোগদান কৰাৰ প্ৰথম চৰ্তটো হৈছে, প্ৰথম যোগ্যতাটো হৈছে যে এটা ইতিবাচক মন লাগে। কাৰিকৰী যোগ্যতালৈ আহিছোঁ। আমাৰ যিবোৰ ডিগ্ৰী প্ৰগ্ৰেমছ আছে, সেই ডিগ্ৰী প্ৰগ্ৰেমছত নামভৰ্তি কৰিব লাগিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা হ'ব লাগিব, যিটো বেলেগ বিশ্ববিদ্যালয়তো থাকে। তাৰপিছতে তেওঁলোকে আমাৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে। আমাৰ বিশ্ববিদ্যালয়ত UGCৰ নিৰ্দেশনা অনুসৰি আমাৰ বিশ্ববিদ্যালয়ত ছেমেষ্টাৰ পদ্ধতিত শিক্ষাদান চলে। সেই অনুসৰি ডিগ্ৰী পৰ্যায়ত 1, 2, 3, 4, 5, 6টা ছেমেষ্টাৰ, আৰু যেতিয়া পোষ্ট গ্ৰেজুৱেটৰ কথালৈ আহোঁ তাত 1, 2, 3, 4টা ছেমেষ্টাৰ। এই ব্যৱস্থাটো কনভেনশ্যনেল ইউনিভাৰ্চিটি বা অপেন ইউনিভাৰ্চিটি সকলোতে একেই। আনটো যিটো বয়সৰ কিবা উচ্চ সীমা আছে নেকি, এই প্ৰশ্নটো মোক সোধা হৈছে। মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কোনো উচ্চ সীমা নাই।
সেইকাৰণে ই মুক্ত এটা নিৰ্দিষ্ট গণ্ডিত ই অপাৰেট নকৰে কোনোবা এজন ব্যক্তিয়ে যদি জীৱনৰ যিকোনো এটা সময়ত এটা অসুবিধাৰ কাৰণে শিক্ষা লাভৰ পৰা বঞ্চিত হ'ল তেওঁৰ বয়স যিমানেই নহওক তেওঁ সেই নিৰ্দিষ্ট পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰিব গতিকে এইটো যে এটা মুক্ত ব্যৱস্থা আৰু এই মুক্ত ব্যৱস্থাত নাম ভৰ্তি কৰিবৰ কাৰণে বয়সৰ কোনো উচ্চ সীমা নাই সেইটো স্পষ্ট আমাৰ যিবোৰ কনভকেশ্যন হয় য'ত ডিগ্ৰী প্ৰদান কৰা হয় সেই কনভকেশ্যনত আমি দেখোঁ বহু আইতাই কনভকেশ্যনত আহি ডিগ্ৰী লয় বহুতো ককাই আহি ডিগ্ৰী লয় আৰু তেওঁলোকৰ নাতি নাতিনীবিলাকে তেওঁলোকে দৰ্শকৰ শাৰীত থাকি তেওঁলোকৰ ককা আইতাক উদগনি যোগায় এইটো এটা অতি ইউনিক চিন যিটো বেলেগত দেখা নাযায় এইটো এটা অনুভূতি যিটো দেখাজনহে উপলব্ধি কৰিব পাৰে Now the senior most learner passed out Chandra Mohan Roy, Minu Fukon. The university would like to request Sri Jitumani Thakuria, who, despite his visual impairment, successfully completed the graduation program of this university. আপোনাৰ জৰিয়তে মোৰ লগতে দৰ্শকসকলেও এই বিশ্ববিদ্যালয়খনৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলে শেষত মই আপোনাক সুধিব বিচাৰিছোঁ এইখন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰি শিক্ষাৰ্থী এজনে কিদৰে স্বাৱলম্বী হ'ব পাৰে বা নিয়োজনৰ সুবিধা লাভ কৰিব পাৰে ইয়াত দুটা কথা আহিল এটা স্বনিয়োজন আৰু আনটো হৈছে নিয়োজন যিটো আমি সাধাৰণতে চাকৰি বুলি কওঁ আমাৰ বিশ্ববিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰীসকলক এক কথাত ক'বলৈ গ'লে দুয়োটাৰ কাৰণে প্ৰস্তুত কৰিছোঁ জীৱনৰ যিকোনো প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক আমি প্ৰস্তুত কৰিব খুজিছোঁ তাৰ কাৰণে আমিনো কি বেলেগ কৰিছোঁ তেওঁলোকে পাঠ্যক্ৰমখিনি পঢ়িবই মই ইতিমধ্যে কৈছোঁ যে যদি ডিগ্ৰী প্ৰগ্ৰেম হয় 6টা সেমিষ্টাৰ পঢ়িব আৰু যদি পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম হয় তেতিয়াহ'লে 4টা সেমিষ্টাৰ পঢ়িব আমি ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ প্ৰথম দিনাৰ পৰাই তেওঁলোকক ICTৰ প্ৰশিক্ষণ দি তেওঁলোকক প্ৰস্তুত কৰিছোঁ এই প্ৰশিক্ষণ কেনেকৈ দিলোঁ প্ৰথম দিনৰ পৰা তেওঁলোকে যেতিয়া নামভৰ্তি কৰিব আহিব তেওঁলোকে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে তেওঁলোকে চাব তেওঁলোকে পঢ়িব খোজা বিষয়টো ক'ত আছে তাৰপিছত তেওঁলোকে যিটো পে'মেণ্ট কৰিব সম্পূৰ্ণ অনলাইন মোডত এইবাৰৰ পৰা তেওঁলোকে পে'মেণ্ট কৰিব লাগিব তাৰোপৰি তেওঁলোকৰ যিবোৰ পাঠ্যক্ৰম সম্পৰ্কীয় বিষয়বস্তু সেইবোৰ আমাৰ ৱেবছাইটত সেইবোৰ উপলব্ধ হ'ব এই সকলোবোৰ কাম কৰোঁতে তেওঁলোকে ICTৰ প্ৰশিক্ষণ ডে টু ডে হিচাপত পাব যিটো আজিৰ পৃথিৱীত নিয়োজন আৰু স্বনিয়োজন দুয়োটাৰ কাৰণেই অপৰিহাৰ্য তদুপৰি ডিগ্ৰী প্ৰগ্ৰেমত আমি এটা স্পোকেন ইংলিছৰ বিশেষ পাঠ্যক্ৰম দিছোঁ আপুনি
যেতিয়া এই পাঠ্যক্ৰমটো পঢ়িব এইটো এনেকুৱাকৈ প্ৰস্তুত কৰা হৈছে যে ৱৰ্কিং ইংলিছ, যিখিনি অফিচ, আদালত, বিশ্ববিদ্যালয়, কলেজ, এই সকলোবিলাকত, বজাৰ সমাৰ, এই সকলোবিলাকত যিখিনি স্পকেন ইংলিছ আমাক লাগে সেইখিনি ছাত্ৰ ছাত্ৰীক আমি পাঠ্যক্ৰমৰ জৰিয়তে খুব বিজ্ঞানসন্মতভাৱে দিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ যিটো গৱেষণাৰ এটা ইউনিট আছে, তেওঁলোকে দেখিছে যে আমাৰ ল'ৰা ছোৱালীৰ মূল সমস্যা হৈছে ইংৰাজীতে বস্তুখিনি প্ৰকাশ কৰিব তেওঁলোকে অসুবিধা পায়। আৰু এইটো যিটো স্পকেন ইংলিছৰ পাঠ্যক্ৰম আমি দিলোঁ আমি, সেইটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ অভূতপূৰ্বভাৱে তেওঁলোকৰ এটা উদগনি হৈছে। গতিকে মই ভাবোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নিয়োজন আৰু স্বনিয়োজন দুয়োটাৰ কাৰণেই আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰিছোঁ। সেইকাৰণেই সামাজিকভাৱে এটা হীনমন্যতা থাকিলেও যে অপেন ইউনিভাৰ্চিটি, তথাপি আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি কনভেনশ্যনেল ছিষ্টেমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে আগবাঢ়ি যাব পাৰিছে। মই আশাবাদী যে আগন্তুক দিনবোৰ অপেন ইউনিভাৰ্চিটিৰ পক্ষত হ'ব, কাৰণ গোটেই পৃথিৱীতে এতিয়া শেহতীয়া প্ৰৱণতাটো হৈছে মুক্ত শিক্ষা। ধন্যবাদ ছাৰ। আপোনাৰ পৰা এই বিশ্ববিদ্যালয়খনৰ সম্পৰ্কে বহু কথাই জানিলোঁ। এই বিশ্ববিদ্যালয়খনে কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থীক উপকৃত কৰিছে আৰু এই অনুষ্ঠানৰ জৰিয়তে বহু সংখ্যক লোকে ভালকৈ এই বিশ্ববিদ্যালয়খনৰ কথা গম পাইছে। আৰু আমি ব্যক্তিগতভাৱে প্ৰয়াস কৰিম এই বিশ্ববিদ্যালয়ৰ কথা মানুহক অৱগত কৰিবলৈ। যিটো মহান উদ্দেশ্য আগত ৰাখি এই প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছে তাৰ উত্তৰণ আমি কামনা কৰিছোঁ। কাৰণ শিক্ষাই এজন ব্যক্তিক সৰ্বাংগ সুন্দৰ কৰে আৰু শিক্ষাই এখন সমাজ সুন্দৰতালৈ লৈ যায়। আজিলৈ আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ। ভৱিষ্যতে আকৌ কেতিয়াবা লগ পোৱাৰ আশাৰে। নমস্কাৰ।